মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.3 ৰ কোৱেশ্চন 14। কোৱেশ্চন 14 ত চোৱা কি কৈছে যে ত্ৰিভুজ ABC ৰ দুটা বাহু আৰু সাপোজ এটা ত্ৰিভুজ আঁকিলো আগত তোমালোকৰ সুবিধা হ'ব ABC এইটো ত্ৰিভুজৰ কি কৈছে দুটা বাহু AB আৰু AC আৰু মধ্যমা দিয়া আছে তোমালোকৰ AD মানে এটো বিন্দু কি হ'ব D হ'ব। আন এটা ত্ৰিভুজৰ PQR তোমালোকৰ PQR এটা ত্ৰিভুজ আঁকিলো মই PQR ঠিক আছে। এটো ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ আৰু PR তাৰ মানে এনেকুৱা আছে যে AB ভাগ PQ ইকুয়াল টু AC ভাগ তোমালোকৰ PR। নেক্সট আৰু মধ্যমা PM তাৰ মানে ইয়াতে এটা মাজতে এটা ৰেখা আছে মধ্যমা আছে হেতু কি PM মানে এটো বিন্দু তোমালোকৰ M ই সমান অনুপাতত আছে বা সমানুপাতিক তাৰ মানে এইটো আমাক দিয়া আছে ঠিক আছে। দেখুৱা যে ত্ৰিভুজ ABC আৰু PQR তোমালোকৰ সদৃশ দেখাব দিছে লিখি লম যে গিভেন বা দিয়া আছে আমাক AB ভাগ PQ ইকুয়াল টু AC ভাগ PR ইকুয়াল টু AD ভাগ তোমালোকৰ PM এটো আমাক গিভেন আছে ঠিক আছে। এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে এটো আৰু অলপ গিভেন আছে হেটো লিখিয়া দিও যে BD ইকুয়াল টু DC মানে যেহেতু কৈছে যে D বিন্দুটো মাজত আছে মানে AD মধ্যমা বুলি কৈছে মানে মাজত আছে ঠিক আছে। আৰু দিয়া আছে যে QM আৰু MR এই বস্তু দুটা তোমালোকৰ সমান বুলি দিয়া আছে। নেক্সট তোমালোকে প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে তোমালোকৰ কি প্ৰমাণ কৰিব লাগে ABC তোমালোকৰ সদৃশ দেখাব লাগে PQR ৰ লগত ঠিক আছে। মই এটো সাইডত লিখিছো তলত লিখি দিলো ত্ৰিভুজ ABC সদৃশ PQR তলত কিয় লিখিলো কাৰণ আমাক অঙ্কন কৰিব লাগিব। এতিয়া চাবা আমি AD বাহুৰ সমান আৰু AB তো ইয়াতে সাপোজ ABCD আছে তাৰ পিছত মই E বুলি নাম দিলো চাবা ইয়াতেও মই কি কৰিম PQRN নাম দিলো সাপোজ ইফালে সংযোগ কৰি দিয়া নিদিলেও চলিব হ'ব আমাৰ হল এটো আমি আঁকি ললো। এতিয়া অঙ্কনটো লিখিম অঙ্কন কি অঙ্কন কৰিলো আমি যে AD ইকুয়াল টু DE ঠিক আছে। পাবা AD ইকুয়াল টু তোমালোকে DE ললো এই BC তো আমি AC ৰ সমান সরি BC নহয় DE তো আমি কাৰ সমান লৈছো AC ৰ সমান লৈছো আৰু EC তো তোমালোকৰ কি হল এই AB ৰ সমান কৈ লৈছো উল্টা এইটো আমি ইয়াৰ সমান লৈছো এইটো আমি ইয়াৰ সমান লৈছো একেটাই আমি এইটো ত্ৰিভুজটো কৰিছো তোমালোকৰ PM ইকুয়াল টু আকিছো MN এইটো আমাৰ সমানকে আকি লৈছো তোমালোকৰ কি হ'ব PQ ৰ সমান কি আকিছো PQ ৰ সমান আকিছো আমি NR আকিছো হল। নেক্সট আমি PR ৰ ইকুয়াল টু কি আকিছো PR ইকুয়াল টু আমি আকিছো QN অঙ্কন কৰা হল বা অকা হল অঙ্কন কৰা হল বা অকা হল। নেক্সট চাবা প্ৰমাণটো চাবা প্ৰমাণ আমি এতিয়া কি কৰিম তোমালোকৰ AB তোমালোকৰ E ঠিক আছে ABE মাজতে D আছে এটো ত্ৰিভুজ তোমালোকৰ সদৃশ দেখাম কাৰ লগত MPQ এই দুটা আমি ত্রিভুজ কি দেখাম এতিয়া সদৃশ বুলি দেখাম চাবা প্ৰমাণ ত্রিভুজ ABE আৰু ত্রিভুজ
পি কিউ এন বহুত নিয়ম আছে এইটো প্রুফ করা আমি এইটো নিয়মত করিম পড়া চাবা আমি এই সমীকরণটো লিখি লম সাপোজ এইটো 1 নং বুলি দিব পারা 1 ইমপ্লাইজ সমীকরণটো লিখি লব পারা পি কিউ ইকুয়াল টু এসি ভাগ তোমালোকৰ কি হল পি আর ইকুয়াল টু এডি ভাগ পি এম হল এইখিনিৰ পৰা চাবা এসি ইকুয়াল টু আমি আঁকি লৈছো এসি ইকুয়াল টু কত আছে এসি ইকুয়াল টু বিই বহাই দিম এ বি ভাগ পি কিউ ঠিক আছে এসিৰ ঠাইত আমি কি লম বিই লম বিই পি আর কত আছে পি আর এর ঠাইত আমি কিউ লৈছো কিউ এন হল এতিয়া চাবা এডি ক আমি কি কৰিছো বঢ়াই দিছো কিমান লৈ বঢ়াই দিছো ডিই লৈ বঢ়াই দিছো হয় নে নাই আমি কি কৰিম এডিৰ লগত তোমালোকৰ ডিই প্লাস কৰি দিম আৰু আমি সমান যেহেতু আছে চাবা আমি লৈছো এডি আৰু ডিই সমান আমি যদি 2 লৈ লও ইয়াতে 2 লৈ লও কিবা এটা হ'ব নেকি আমি যদি 2 লৈ লও ইয়াতে এক লাইন বেছিয়ে কৰি দিও পিছত তোমালোকৰ কনফিউজন লাগিব পাৰে এডিৰ লগত মই যদি 2 লৈ লও ওপৰত আৰু তলত লৈ ললো ঠিক আছে নেক্সট লাইনত লিখিম এটা লাইন বেছিয়ে লিখি দিও অসুবিধা নাই তোমালোকক মই এইখিনি গুছাই দিছো তোমালোকে লিখি লোৱা যেহেতু ঠাই নাই চাবা এইখিনি ৰাখিলো কাৰণ আমাৰ এইখিনি কামত লাগিব চাবা এ বি এইটো লাইনৰ পৰা ইয়াৰ পৰা স্টাৰ্ট কৰিবা এইটো আকৌ লিখিবা নালাগে এ বি ভাগ তোমালোকৰ পি কিউ ইকুয়াল টু দিয়া আছে কি যে বিই বাই তোমালোকৰ দিয়া আছে কিউ এন চাবা যেহেতু আমাৰ 2 এডি লিখা আছে আমি 2 এডি ঠাইত কি লিখিব পাৰো চাবা এডি প্লাস ডিই লিখিব পাৰো কাৰণ আমাৰ সমান এডি আৰু ডিই আমি সমান লৈছো এতিয়া আমি লিখি দিব পাৰো যে এনেকৈ লিখি দিছো এডি প্লাস ডিই ঠিক আছে বা 2 এডি আছিল প্ৰথমতে 2 এডি আছিল 2 এডি ক আমি কি লিখিব পাৰো এডি প্লাস এডি লিখিব পাৰো এডি প্লাস এডি মানে আমি কি লিখিব পাৰো ডিই লিখিব পাৰো ডিই লিখিব পাৰো হয় নে নাই এতিয়া এডি প্লাস ডিই মানে আমি কি লিখিব পাৰো এই লিখিব পাৰো মানে 2 এডিৰ ঠাইত আমি কি লিখিব পাৰো এতিয়া এই লিখিম একেদৰে আমি কি লিখিম পি এম ৰ ঠাইত আমি পি এন লিখি দিম পি এন ঠিক আছে এতিয়া মই এইখিনি গুছাই দিছো এইটো গুছি গল ডি আছিল ইয়াতে এ আছিল বি আছিল এতিয়া চোৱা এ বি বাই পি কিউ এ বি ভাগ তোমালোকৰ পি কিউ বিই ভাগ তোমালোকৰ কিউ এন এই ভাগ এই গোটেই বাহুটোৰ ডিভাইড পি এন এই গোটেই বাহুটো তার মানে আমি কি কব পাৰো ত্রিভুজ দুটা আমি সদৃশ কব পাৰো ত্রিভুজ এ বি ই সদৃশ ত্রিভুজ তোমালোকৰ এটো কিউ পি কিউ এন কি বিধি মতে হল বাহু বিধি মতে আমাৰ ত্রিভুজ দুটা সদৃশ হল এইখিনিও গুছাই দিলো মই ও সরি ইয়াতে চাব পাৰা ডিটেইলছত কৈ দি আছো চাবা আমাৰ ত্রিভুজ দুটা যদি সদৃশ হয় তেনেহলে আমি অনুৰূপ কোণ দুটা কি কব পাৰিম সমান কব পাৰিম তাৰ মানে কি বি এ ডি ও লিখিব পাৰো বি এ ই ও লিখিব পাৰো বি এ ডি লিখি দিলো বি এ ডি তোমালোকৰ সমান হৈ যাব কিউ পি এম ৰ লগত এইটো আমি 2 নং বুলি দিম কি হিচাপে সিটি মতে অনুৰূপ তোমালোকৰ সদৃশ ত্রিভুজৰ অনুৰূপ কোণবোৰ কি হয় সমান হয় এতিয়া আমি এইটোৰ আৰু কাম নাই একেদৰে আমি প্ৰমাণ কৰিব পাৰো কি প্ৰমাণ কৰিব পাৰো তোমালোকৰ এ ডি সি ই আৰু তোমালোকৰ কি হ'ব পি এম আর
তোমালোকৰ n এই দুটা ত্ৰিভুজ আমি একেদৰে মানে এস 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 বিধি মতে আমি সদৃশ প্ৰমাণ কৰিব পাৰো ইমান আমি কৰি না থাকিম ডাইৰেক্ট লিখি দিম একেদৰে একেদৰে কি লিখি দিম ত্ৰিভুজ কি হ'ব এ ডি ই সদৃশ তোমালোকৰ সরি এ ডি নহয় এ সি ই হ'ব এ সি ই সদৃশ হৈ যাব তোমালোকৰ পি আর এন ৰ লগত পি আর এন ৰ লগত কি মতে এস 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 বিধি মতে এতিয়া আমি কি ক'ব পাৰি এই কোণ দুটা কি হ'ব তোমালোকৰ সমান হ'ব সিপি মতে কোণ এইটোৰ নাম লিখি দিম তোমালোকৰ সাপোজ CAD ইকুয়াল টু তোমালোকৰ RPM যেটো কোণ লিখিব লাগে তাক আমাৰ কত ৰাখিব লাগে মাজত ৰাখিব লাগে এইটো তোমালোকৰ 3 নম্বৰটো হয় এতিয়া চাবা এই 2 আৰু 3 আমি প্লাস কৰি দিম 2 প্লাস 3 2 নং সমীকৰণটো 3 নম্বৰ লগত আমি প্লাস কৰি দিম চাবা কি পাম আমি জানো যে দুটা সমীকৰণ প্লাস কৰিলে কি হয় বাওফালৰটো বাওফালৰ লগত প্লাস কৰিব লাগে সোঁফালৰটো সোঁফালৰ লগত প্লাস কৰিব লাগে তেনে হলে বাওফালে দিয়া আছে BAD প্লাস তোমালোকৰ দিয়া আছে CAD ইকুয়াল টু কি দিয়া আছে তোমালোকৰ QPM প্লাস কি হ'ব তোমালোকৰ RPM এতিয়া চাবা তোমালোকে এইটো ত্ৰিভুজত চাবা BAD তোমালোকৰ এইখিনি কোণ ঠিক আছে প্লাস CAD তোমালোকৰ এইখিনি কোণ হল তার মানে আমি কি ক'ব পাৰো এই দুটা প্লাস কৰিলে আমি গোটেই কোণটো মানে এই কোণ ক'ব পাৰো ইয়াক আমি নেক্সট QPM আমাৰ এইখিনি কোণ প্লাস RPM তোমালোকৰ এইখিনি কোণ গোটেই কোণটো আমি কি ক'ব পাৰো P নাম দিব পাৰো এই কোণটো তোমালোকৰ P কোণৰ লগত সমান হল এতিয়া চাবা 1 ইমপ্লাইজ আমাৰ এই যে সমীকৰণ যে দিয়া আছিল এটাৰ পৰা কি পাম আমি প্ৰথমৰ দুটা লম আমি যে AB ভাগ তোমালোকৰ PQ ইকুয়াল টু AC ভাগ PR ঠিক আছে আৰু আমি এইটো কোণ পালো এইটো কোণ দিয়া আছে A কোণ ইকুয়াল টু তোমালোকৰ P কোণ দিয়া আছে কোশ্চেনত এতিয়া চাবা AB বাহুটো তোমালোকৰ PQ ৰ লগত অনুপাতত সমান হল AC বাহুটো অনুপাতত সমান হল মাজৰ কোণ দুটা সমান এই কোণ দুটা তোমালোকৰ সমান দিয়া আছে তেনে হলে আমি কি ক'ব পাৰো SAS বিধি মতে আমি ত্রিভুজ দুটা কোন দুটা ত্রিভুজ ABC সদৃশ তোমালোকৰ ত্রিভুজ PQR কি বিধি মতে তোমালোকৰ SAS বিধি মতে গণিতটো আমাৰ কমপ্লিট হল ঠিক আছে তোমালোকে ভিডিওটো ৰখাই লিখি লবা তোমালোকে লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনে হলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা এইটো পাৰ্টৰ মানে তোমালোকে যদি পুৰণি ভিডিও বিলাক চোৱা নাই তোমালোকৰ প্লেলিষ্ট বনোৱা আছে তাৰ পৰা তোমালোকে চাই লবা